বিজনীত বিনামূলীয়া পাঠ্যপুথি বিতৰণ। চিৰাং জিলাৰ বিজনী বড়বাজাৰ শিক্ষাখণ্ডৰ উদ্যোগত সমগ্ৰ শিক্ষা অভিযানৰ বড়বাজাৰস্থিত ব্লক কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত আজি দিনৰ 11 বজাত বিনামূলীয়া পাঠ্যপুথি বিতৰণ কাৰ্যসূচী অনুষ্ঠিত কৰে। উক্ত অনুষ্ঠানত বিজনীৰ বিভিন্ন বিদ্যালয়ৰ অসমীয়া, বঙালী, বড়ো সংস্কৃত মাধ্যমৰ ছাত্ৰ ছাত্ৰীৰ বাবে বিতৰণ কৰা হয় এই বিনামূলীয়া পাঠ্যপুথি। উক্ত সভাত বিজনী সমষ্টিৰ বিধায়ক অজয় কুমাৰ ৰায়, প্ৰাথমিক শিক্ষা খণ্ড বিষয়া খণ্ড মিছন সমন্বয়ক কিশোৰ কুমাৰ ডেকা, খণ্ড সমলব্যক্তি আৰু ৰাজ্যিক সমলগতৰ সদস্য কাৰ্তিক চন্দ্ৰ দাস, বিজনী উপ পৰিদৰ্শক অশ্বিনী কুমাৰ বড়ো, জিলা আঁচনি বিষয়া গোপীনাথ নাৰ্জাৰী, উপাধ্যক্ষ বড়বাজাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উপাধ্যক্ষ অৰুণ মুছাহাৰী, প্ৰাক্তন শিক্ষক আলতাছ আহমেদ, বিজনী এফচুৰ বিজনী আঞ্চলিক কমিটিৰ সম্পাদক ডক্টৰ মিজিং দৈমাৰী, বিজনী আঞ্চলিক এফচুৰ শিক্ষা সম্পাদক সীমাং বসুমতাৰী, বিজনী মধ্য ইংৰাজী বিদ্যালয়ৰ সভাপতি আৰু সম্পাদক ক্ৰমে ছায়াৰাম মুছাহাৰী, নিখিল চন্দ্ৰ মহানায়ক, বিজনী মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভাপতি ভৱেন চন্দ্ৰ বৰ্মন, কাৰ্যকৰী সভাপতি মুকুল চন্দ্ৰ ৰায়, বড়ো শিক্ষক সন্থাৰ অনন্ত বসুমতাৰী, শৰ্মাচৰণ ব্ৰহ্মৰ লগতে বিভিন্ন বিষয়ববীয়া উপস্থিত থাকে। নিউজ ডেস্ক, বিজনী নিউজ 24। আমাৰ বিজনী বড়বাজাৰ শিক্ষাখণ্ডত ফ্ৰী টেক্সট বুক ডিষ্ট্ৰিবিউশ্যনৰ আজি অনুষ্ঠান অনুষ্ঠিত হৈ গ'ল। তাতে আমাৰ বিভিন্ন LP ME স্কুলৰ কিতাপবোৰ ইয়াতে ফ্ৰী ডিষ্ট্ৰিবিউশ্যন হ'লে মই ভাবোঁ যে আমাৰ চৰকাৰখনে যথেষ্টখিনি শিক্ষা ক্ষেত্ৰত আগুৱাই লৈ যোৱাৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলক যথেষ্ট প্ৰেৰণা যোগাইছে। অকল কিতাপেই নহয়, মিড ডে মিলৰ পৰা আৰম্ভ কৰি বিভিন্ন শিক্ষানুষ্ঠানবোৰ আটক ধুনীয়াকৈ সজোৱাৰ কাৰণেও কিছু ব্যৱস্থা লৈছে। ইতিমধ্যে আপোনালোকে জানে যে উলুবাৰী হায়াৰ ছেকেণ্ডেৰী স্কুলত এখন প্ৰায় 8 কোটি টকীয়া বিল্ডিঙৰ কাম আৰম্ভ হৈছে। আমাৰ বিদ্যাপীঠৰো টেণ্ডাৰ হৈ গ'ল, আমাৰ জনপ্ৰাথী স্কুলো পাব। আটক ধুনীয়াকৈ যাতে মডেল স্কুলবোৰ বনাব পাৰে তাৰ কাৰণেও কিছু ব্যৱস্থা লৈছে। মই ভাবোঁ যে আমাৰ শিক্ষাগুৰুসকলৰো ইয়াতে যথেষ্ট অৰিহণা আছে আমাৰ শিক্ষাকেন্দ্ৰত আগুৱাই লৈ যোৱাৰ কাৰণে। আজি অসমৰ ভিতৰত প্ৰথম স্থান আমাৰ মাধ্যমিক পৰীক্ষাত যিটো ৰিজাল্ট যোৱা 2 বছৰে আমি পাবলৈ সক্ষম হৈছোঁ, তাৰ কাৰণেও যথেষ্টখিনি কষ্টই আমাৰ শিক্ষা বিভাগৰ কৰ্মচাৰীখিনি বা আমাৰ বিষয়াখিনি, আমাৰ শিক্ষকসকলে যথেষ্টখিনি কৰিছে। আমিও যিসকল প্ৰতিনিধি আছে সেই প্ৰতিনিধিসকলে যথেষ্ট চেষ্টা কৰিছে যাতে এই ৰিজাল্ট অব্যাহত থাকে আৰু আমাৰ চিৰাং জিলা বা বিজনীত যথেষ্টখিনি শৈক্ষিকভাৱে মানুহ আগবাঢ়ি যায়। যিহেতু চিৰাং জিলাত অৰ্থনৈতিকভাৱে সামাজিকভাৱে বহুতখিনি পিছপৰা আছিলে। আমি চেষ্টা কৰি আছোঁ যে কেনেকৈ আমি এই বিশেষকৈ শৈক্ষিক ক্ষেত্ৰত আমি আগবঢ়াই লৈ যাব পাৰোঁ, সেই চেষ্টা আমাৰ সদায় কৰি আছোঁ আৰু অব্যাহত থাকিব। আজি আমাৰ স্থানীয় বিধায়ক মহোদয় তথা আমাৰ বিভিন্ন সংগঠনৰ ছাত্ৰ সংগঠনৰ কৰ্মকৰ্তাসকল, আমাৰ সন্মানীয় CRCC-সকল, আমাৰ নিমন্ত্ৰিত অতিথিসকলৰ সহযোগত অতি সুন্দৰভাৱে আজি আমি বিনামূলীয়া পাঠ্যপুথি বিতৰণৰ এই শুভাৰম্ভ আমি কাৰ্যসূচীটো আৰম্ভ কৰিলোঁ আটাইৰে সহযোগত। গতিকে অতি সুন্দৰ এটা অনুষ্ঠান আমি অনুষ্ঠিত কৰিব পাৰি আমি নথৈ আনন্দিত হৈছোঁ। আমাৰ ইয়াত আমাৰ 3টা মিডিয়াম আছে, অসমীয়া, বড়ো আৰু বেংগলী। 3টা মিডিয়ামৰ আমি FTP পাইছোঁ বা এইখিনি আমি বিতৰণ কৰাৰ ব্যৱস্থা কৰিছোঁ।